আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত ভাৰতীয় বায়ুসেনাৰ বিষয়া আছে। ভাৰতীয় বায়ুসেনাৰ বিষয়া মহন্ত পাংগিক আপোনাক স্বাগতম জনাইছোঁ। অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে ভাৰতে যি মুখ্যম আঘাত হানিছে, এই মুখ্যম আঘাতৰ পিছত প্ৰতিজন ভাৰতীয় আজি বীৰ দৰ্পে আজি গৰ্বিত হৈ আছে। প্ৰতিজন ভাৰতীয় সেনাক আজি সমৰ্থন কৰিবলৈ প্ৰতিজন ভাৰতীয় আজি সাজু হৈ আছে। ভাৰতীয় সেনাই যি মুখ্যম আঘাত হানিছে আৰু যি ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি কৰিছিল, তেজৰ ফাকু খেলিছিল পেহেলগামত, আজি ভাৰতীয় সেনাই পাকিস্তানত গৈ সেন্দুৰৰ ৰঙা ৰং দেখুৱাই বুজাই দিছে যে ৰঙা ৰং ভাৰতেও ভাল পায়, কিন্তু তেজৰ ৰং নহয়। সেন্দুৰৰ ৰঙা ৰঙেৰে পাকিস্তানক বুজাই দিছে যে এই যি সন্ত্ৰাসবাদী আক্ৰমণ, ভাৰতে উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম, সাজু আৰু সফল। মহন্ত পাংগিক সবকে নমস্কাৰ। আজি মই অভিনন্দন দিব বিচাৰিছোঁ আৰু সালাম দিব বিচাৰিছোঁ আমাৰ 140 কৰোৰ ভাৰতীয় নাগৰিক আৰু আমাৰ লিডাৰশ্বিপ, প্ৰাইম মিনিষ্টাৰ মোদী আৰু আৰ্ম ফৰ্চেছৰ আৰ্মি নেভি এয়াৰ ফৰ্চৰ লিডাৰশ্বিপ আৰু আপোনাকো আৰু সবকে মই অভিনন্দন দিব বিচাৰিছোঁ যে ফাইনেলি আমি পেহেলগাঁৱত যি টেৰৰিষ্ট এটেক হৈছিলে সেইটোৰ আমি ৰিভেঞ্জ ল'লোঁ। এই বস্তু আজি যি হৈছে এইটোৰ কি ইউনিক বস্তুটো হ'ল কি মাত্ৰ পাকিস্তান অকুপাইড কাশ্মীৰত মাৰা নাই, তাত 4টা টাৰ্গেট পাকিস্তান অকুপাইড কাশ্মীৰৰ বাহিৰত আছে, যেনেকৈ হাৰ্ডলেণ্ড পঞ্জাৱত আছে, ধৰি লওক ভাৱলপুৰ, মুৰিদকে। আমিতো বহুত দিনৰ পৰা জানো মুৰিদকেটো হেডকোৱাৰ্টাৰ হয়, আমিতো বহুত দিনৰ পৰা জানো ভাৱলপুৰ হেডকোৱাৰ্টাৰ হয়। এতিয়া মই নিজে পাইলট আছিলোঁ সুখয়, আৰু এনেকুৱা মিছাইলটো মই বহুত অপাৰেট কৰিলোঁ, কিন্তু আমি প্ৰেক্টিছত অপাৰেট কৰি থাকোঁ, ফায়াৰিং ৰেঞ্জত মাৰি থাকোঁ, কিন্তু এনেকুৱা একচুৱেল টেৰৰিষ্ট কেম্পত পাকিস্তানৰ ভিতৰত মাৰাটো আমাৰ এটা সপোন থাকি গ'ল। এইটো আজি কৰি দেখাইছে আৰু এনেকুৱা ভাল মাৰিছে ইহঁতৰ টাৰ্গেটবিলাক। পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদীৰ ঘাটিত আপুনি আক্ৰমণ কৰিবলৈ সুযোগ আজি পোৱা হ'লে আজি আপোনাৰ মন গৈছেনে পুনৰবাৰ ভাৰতীয় সেনাৰ এই কামান চম্ভালি লৈ ভাৰতীয় সেনাৰ মিছাইল আপোনাৰ হাতেৰে পাকিস্তানৰ ভূমিত নিক্ষেপ কৰিবলৈ আপোনাৰ আজি পুনৰবাৰ মন গৈছেনে? মই আপোনাক কৈ দিম, মই যেতিয়া মুম্বাইৰ টেৰৰ এটেক হৈছিলে 2008 ৰাজমহল কছবৰ কাণ্ডটো হৈছিলে, সেইটো সময়ত মই কমাণ্ডিং অফিচাৰ আছিলোঁ। আমি নৰ্থ ইণ্ডিয়াত পঞ্জাৱত ডিপ্লয়ড আছিলোঁ এমাহ। আমি একেটা বস্তু কৰিলোহেঁতেন। মই আগতো কৈছোঁ এনেকুৱা বস্তুটো আজি ৰাতি কৰিব পাৰিম, কালি ৰাতি কৰিব পাৰিম, যেতিয়া আমি লাগি কৰিব পাৰোঁ। কেলৈ আমি বৰ্ডাৰ কৰি পেলাই সিহঁতক ৰিয়েকশ্যন কৰিবৰ সময় নাই, আমি বম মিছাইলটো মাৰি পেলাম। আগতে আছিলে আমাৰ লগত ৱেপন হতিয়াৰ আছিলে, আমাৰ লগত প্লেন আছিলে, জাহাজ আছিলে, আমাৰ লগত চলজাৰ আছিলে, আমাৰ লগত পাইলট আছিলে, চব আছিলে, কিন্তু ষ্ট্ৰং নেশ্যনেল লিডাৰশ্বিপ নাছিলে। এতিয়া আছে ষ্ট্ৰং লিডাৰশ্বিপ। এতিয়া আমাৰ মিচিং লিংকটো পূৰা হৈ গ'ল। এতিয়াও আছে আমাৰ লগত প্লেটফৰ্ম। আমি এতিয়া ভাৱলপুৰ চাওক, ভাৱলপুৰটো 90 কিলোমিটাৰ ফ্ৰম বৰ্ডাৰ। সেইটো মাৰিবলৈ আমি বৰ্ডাৰ ক্ৰছ কৰিব দৰকাৰেই নাই। আমাৰ এনেকুৱা মিছাইল আছে, এনেকুৱা বম আছে, যোনটো বৰ্ডাৰ ভিতৰৰ পৰা আমি মাৰিব পাৰিম সিহঁতক। কি দৰকাৰ আছে আমি বৰ্ডাৰ ক্ৰছ কৰিবলৈ? এনেকুৱা মিছাইল আছে আমাৰ লগত, যেনেকৈ ধৰি লওক মুৰিদকেটো জাষ্ট 25 কিলোমিটাৰ ফ্ৰম দ্য বৰ্ডাৰ। এইটো যেতিয়া খুচি আমি মাৰিব পাৰিম। এইটো নেশ্যনেল লিডাৰশ্বিপ এটা মিচিং আছিলে ষ্ট্ৰং। এইটো এতিয়া দেখাইছে এতিয়া প্ৰেজেণ্ট লিডাৰশ্বিপে যে এইটো কৰিম আমি। উই আৰ ইণ্ডিয়া ইজ ন' লংগাৰ এ সফ্ট ষ্টেট। মহন্ত পাংগিং, আপুনি আজি ভাবেনে যে আজি ভাৰতে যি আক্ৰমণ আৰম্ভ কৰিছে, এই আক্ৰমণ আজি আৰম্ভ কৰি একেবাৰে মষিমূৰ কৰি দিব লাগে পাকিস্তানক, যাতে সন্ত্ৰাসবাদীয়ে ভাৰতলৈ শ বছৰ ধৰি চকু টুৱাই চাব নোৱাৰে। আক্ৰমণ কৰাটো দূৰৰ কথা, ভাৰতলৈ চকু টুৱাই চাব নোৱাৰে, চকু তুলি চাব নোৱাৰে। উচিত সময়, আক্ৰমণ আৰম্ভ হৈছে আৰু এইবাৰে মষিমূৰ কৰি দিব লাগে, যাতে 100 বছৰলৈ পাকিস্তানে আৰু ভাৰতৰ ভূমিত চকু তুলি চোৱাৰ দুঃসাহস কৰিব নোৱাৰে। মই কি ভাবোঁ, আজি যি আমাৰ ষ্ট্ৰাইকটো হ'ল, এইটো এটা ছিগনেল, ৱৰ্ল্ডক ছিগনেল দিছে কি ইণ্ডিয়া সফ্ট ষ্টেট নহয়, আমি একশ্যন ল'ম দৰকাৰ হ'লে। আৰু আমাৰ ওচৰৰ ষ্টেটকো এইটো ছিগনেল গৈছে। আমাৰ ওচৰৰ ষ্টেট কাণ্ট্ৰিটো আমাৰ উল্টা পুল্টা ষ্টেটমেণ্ট দি আছে ইণ্ডিয়াৰ এগেইনষ্টত। এই এটা ৰিটায়াৰ্ড জেনেৰেলে দিছে কিবা এটা ষ্টেটমেণ্ট ইণ্ডিয়া আমাৰ নৰ্থ ইষ্টৰ এগেইনষ্টত। সিহঁতৰ চিফ এডভাইজাৰে দিছে। সিহঁতকো এটা ছিগনেল যাব লাগে। আৰু আমাৰ যিমান ওচৰত আমাৰ হোষ্টাইল কাণ্ট্ৰি আছে চবকে এটা ছিগনেল গৈছে যে আমি চুপচাপ চাই নাথাকোঁ। ঠিক আছে মহন্ত পাংগিং, আপোনাৰ লগত দীৰ্ঘ সময় পাম, দীঘলৈকে পাতিম, এটা বিৰতিৰ সময়। আৰু আপুনি কোৱাৰ দৰে এই ভাৰত নতুন ভাৰত, আজিৰ ভাৰত সলনি হৈছে, আজিৰ ভাৰতৰ নেতৃত্ব কঠোৰ হৈছে আৰু আজিৰ ভাৰতৰ নেতৃত্বই দেশক সুৰক্ষা দিবলৈ পণ লৈছে।
পাকিস্তানী কাপুৰুষৰ দৰে আক্ৰমণ কাপুৰুষৰ যি দল এই যি আক্ৰমণ সংঘটিত কৰাৰ প্ৰতি বছৰে যিদৰে তেওঁলোকে প্ৰতি বছৰে যুগে যুগে যিদৰে ষড়যন্ত্ৰ কৰি আহিছে এই নতুন ভাৰতৰ নেতৃত্বই তাক হ'বলৈ দিব নোৱাৰে হ'বলৈ নিদিয়ে হ'বলৈ দিয়া নহ'ব আজি তাৰ বাৰ্তা দিয়া হৈছে ভাৰতৰ ফালৰ পৰা আৰু এয়া কেৱল আৰম্ভণি হৈছে মহন্ত পাংকিং আপোনাৰ সৈতে মই দীঘল সময় পাম বা পুনৰবাৰ পাতিম আজি আপুনি এজন সেনাবাহিনীত থকা এজন ব্যক্তি হিচাপে ভাৰতীয় বায়ুসেনাত থকা এজন বীৰ সৈনিক হিচাপে আজি আপুনি যিমান গৌৰৱান্বিত ভাৰতৰ এজন নাগৰিক হিচাপে আজি আমিও গৌৰৱান্বিত ময়ো গৌৰৱান্বিত প্ৰতিজন আজি দেশবাসী গৌৰৱান্বিত আৰু এই মুহূৰ্তত যদি ভাৰতীয় সেনাক প্ৰয়োজন হয় এই মুহূৰ্তত যদি ভাৰতৰ নেতৃত্বই কয় প্ৰতিজন ভাৰতীয় নাগৰিকে সীমান্তত গৈ উপস্থিত হ'বলৈ প্ৰস্তুত আছে সেই সাহস ভাৰতীয়ৰ আছে কাৰণ ভাৰতীয় কাপুৰুষ নহয় পাকিস্তানৰ দৰে প্ৰতিজন ভাৰতীয় আজি সাহসী হৈছে আৰু সাহস আছে আমি এই আক্ৰমণ সফল কৰিছোঁ আমি এই আক্ৰমণ শেষ কৰিম পাকিস্তানে আৰম্ভ কৰা আক্ৰমণ আমি শেষ কৰিম